অসমৰ ৰাইজে এটা বস্তু বিচাৰি আছে, য'ত নেকি জাতি হত্যা যি শিপাডাল, যিহেতু আমি হয়তো দেখা পোৱা নাছিলো যে তেওঁ কেনেকে কি হৈ গ'ল, হয়তো আমি দেখা নাছিলো। যি অসমৰ ৰাইজৰ ক্ষোভ, হয়তো অসমবাসী হৈ মোৰ মনৰ ফালৰ পৰা এটাই কুৱেশ্যন কৰিছো, অসমৰ চৰকাৰ বুলিয়ে নহয় প্ৰত্যেকজন অসমীয়া হিচাপে আমাৰ এটা কৰ্তব্য আছে, য'ত নেকি ছিংগাপুৰ হেন জেগাত তাত হয়তো জুবিনদাৰ যিটো দেহটো হয়তো পোষ্টমৰ্টেম কৰিছিলে, কিন্তু আমি হয়তো দেখা পোৱা নাছিলো বা আমাৰ হয়তো জনগণে দেখা নাছিলে। এই ভিডিঅ'টোত এটা কমেণ্ট কৰিব যে জুবিনদাৰ নশ্বৰ দেহটো আকৌ এবাৰ পোষ্টমৰ্টেম কৰাটো বিচাৰেনে? য'ত থাকিব আমাৰ অসমৰ জনগণ থাকিব, তাত হয়তো কিছুমান বিষয়ববীয়া থাকিব, হয়তো জুবিনদাৰ ঘৰৰ মানুহ থাকিব, বা হয়তো আমাৰ যি তেজাল ডেকাহঁত আছে তেওঁলোকৰ চকুৰ আগত যদি এবাৰ যদি এই ক্ষোভ যি আছে, যাতে অসমৰ ৰাইজক যদি অকণমান শান্তি দিব বিচাৰে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতত সকলোখিনি উপায় আছে। হয়তো যদি অসমৰ ৰাইজৰ যদি মনৰ শান্তিৰ কাৰণে যদি বিচাৰে, বা অসমৰ ৰাইজক যদি সান্তনা দিম বুলি ভাবিছে অসমৰ চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেওঁৰ হাততে বা প্ৰশাসনৰ হাততো বহুতখিনি সুবিধা আছে। যে অসমৰ ৰাইজে এইটো বস্তু বিচাৰিছে যে জুবিনদাৰ আকৌ নশ্বৰ দেহটো যাতে অসমৰ ৰাইজৰ যি ক্ষোভ আছে, যাতে অসমৰ ৰাইজে যাতে শান্তি যি সমৃদ্ধি যাতে আনিব যদি বিচাৰিছে, প্ৰত্যেকজন অসমীয়াৰ এই 2 কোটি অসমীয়া বা 3 কোটি অসমীয়া প্ৰত্যেকজন দাদা বাইদেউ বন্ধু বান্ধৱী এটাই ক্ষোভ আছে যে জুবিনদাৰ নশ্বৰ দেহটো আকৌ এবাৰ পোষ্টমৰ্টেম হ'ব লাগে। এই কথাষাৰ আপুনি একমত নে বা আপোনালোক একমত নে? যদিহে একমত, ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰিব যাতে অসমৰ চৰকাৰৰ হাতত বা অসমৰ প্ৰশাসনৰ হাতত যাতে এই কথাখিনি যাতে শুনে অসমৰ যি জনগণ, অসমৰ যি হত্যা, অসমৰ যি চৰকাৰ বুলিয়ে নহয় অসমৰ যি জুবিনদাৰ অনুৰাগী, প্ৰত্যেকজন অনুৰাগী যাতে এই কথাষাৰ যাতে অসমৰ চৰকাৰ প্ৰত্যেকটো বস্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতত আছে, প্ৰশাসনৰ হাতত আছে, যাতে এই কথাষাৰ যাতে শুনে। আকৌ এবাৰ, এতিয়াও কৈছো আকৌ এবাৰ জুবিনদাৰ যি নশ্বৰ দেহ আছে, হয়তো অসমৰ প্ৰত্যেকজন জনগণে বিশ্বাস কৰা নাই যে কি হৈছে, কি হৈ গ'ল এই শিপাডাল, যাতে এটা বিশ্বাস দিয়ক আপোনালোকে যে জুবিনদাৰ নশ্বৰ দেহটো আকৌ এবাৰ পোষ্টমৰ্টেম হ'ব লাগে। যদি আপোনালোকে বিচাৰে শ্বেয়াৰ কৰিব, আৰু প্ৰত্যেকজন অসমীয়াৰ হাতত যাতে এই ভিডিঅ'টো যায়। যিমানখিনি পাৰো, মোৰ যিমান কণ্ঠ ৰুদ্ধ কোনো কৰিব নোৱাৰে, এতিয়াও কৈছো মোৰ মুখে কথা কৈ যাম যিমানখিনি মোৰ আত্মাই কয়, কাৰণ তেওঁ শান্তি পাব লাগিবই। এটাই কৈছো, যিমান পাৰে ইমান ভিডিঅ'টো আপুনি যদি একমত হয়, যদি আপোনালোকে বিচাৰে যে জুবিনদাৰ এই নশ্বৰ দেহটো আকৌ এবাৰ যাতে পোষ্টমৰ্টেম হ'ব লাগে। বহুত ক্ষোভ আছে অসমৰ ৰাইজৰ, যাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা প্ৰশাসনিক বিভাগৰ যি বিষয়াসকল আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছো যাতে অসমৰ ৰাইজৰ মাজত থাকি অসমৰ ৰাইজৰ হৈ যাতে কাম কৰি যায়, ৰাইজে কি বিচাৰিছে যাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে প্ৰত্যেকজন প্ৰশাসনিক বিষয়াই যাতে কথাষাৰ অকণমান চকু মেলি চায়, এইটোৱে কামনা কৰিছো। আৰু মোৰ যদি কথাবোৰ ক'ৰবাত ভুল হৈছে মোক আপোনালোকে মাফ কৰি দিব। আৰু আজিলৈ আহিছো নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম, জয় জুবিনদা। বহুত ভাল পাওঁ আপোনাক।